Good morning, students. Welcome to EduSmart Abacus Academy. তো আজিৰ পৰা আমি আমাৰ ডাউট ক্লিয়াৰিং ক্লাস ৰিজিউম কৰিম। তো যেহেতু আমাৰ ফেস্টিভ নাইবা এক্সামৰ বাবে তোমালোকৰ যেহেতু স্কুলত এনুৱেল এক্সাম চলি আছিল তাৰ কাৰণে আমি অনলাইন ভিডিও ক্লাसेस বিলাক আমি কিছু দিনৰ কাৰণে বন্ধ ৰাখিছিলো। তো আজিৰ পৰা আমি আৰম্ভ কৰিম। তো আজি মই প্ৰথম ক্লাছত তোমালোকক যেটো প্ৰথম টপিক লম আজিৰ ক্লাছটোত এই প্ৰথম টপিকটো হ'ব বেসিক লেভেলৰ পৰা। আজি বেসিক্যালি আমি তিনিটা লেভেলৰ আমি ইয়াত প্ৰেক্টিস কৰিম। First is basic level and the next one is advanced level and the third one is foundation level. Okay, so basicৰ পিছত আমি foundationৰ প্ৰেক্টিস এটা কৰিম, ঠিক আছে? Foundation level and advanced level, ঠিক আছে? So প্ৰথম আমি যি basic levelৰ concept, the concept from basic level is holding of abacus and fingering exercise. এটা finger exercise to কেনেকৈ কৰে আৰু কেনেকৈ abacus টো আমি হোল্ড কৰিব লাগে। সো তোমালোকে যেতিয়া প্ৰথম abacus হাতত লোৱা বহুত এটা ভুল কৰা যে abacus টো জাস্ট তোমালোকে এনেকৈ তোমালোকৰ ডেস্কত নাইবা টেবুলত থৈ দিয়া and তোমাৰ যি ইচ্ছা যায় যিখন হাত নাইবা যিটো আঙুলি ইচ্ছা যায় সেই আঙুলিৰে তুমি add less 1 2 নাইবা any number add less কৰা। So that is totally wrong concept, ঠিক আছে? So তোমালোকে যেনেকৈ ভাত খাওতে নাইবা পানী খাওতে এটা রুল এটা ফলো কৰা, এটা নিয়ম এটা ফলো কৰা, ঠিক আছে? ঠিক তেনেদৰে abacus তুমি ব্যৱহাৰ কৰোতে abacus ইউজ কৰোতে তোমালোকে কিছুমান নিয়ম ব্যৱহাৰ কৰিব লাগিব, ঠিক আছে? তো তাৰ ভিতৰত আমি হোল্ডিং টু হৈছে প্ৰথম একেবাৰে abacusৰ প্ৰথম স্টেপ হৈছে হোল্ডিং অফ abacus। এটা হোল্ড কেনেকৈ কৰে মই এবাৰ কনসেপ্টটো বুজাই দিছো। এইটো তোমাৰ abacus, এখন তোমাৰ লেফট হেণ্ডৰ ইনডেক্স ফিংগাৰ, ring finger, little finger, ring finger আৰু thumb finger এই তিনিটা আঙুলিৰে তুমি abacus টো এনেকৈ হোল্ড কৰিবা। ওকে, you hold the abacus। abacus টো তোমালোকে তোমাৰ টেবুল নাইবা ডেস্কত প্লেস কৰি লবা। প্লেস কৰি লৈ নিজৰ বডিৰ প্যাৰেলেলি abacus টো ৰাখিব লাগিব and then টেবুলত থব লাগিব আৰু তাক আমি লেফট হেণ্ডৰ দ্বাৰা এনেকৈ হোল্ড কৰিব লাগিব। আৰু ৰাইট হেণ্ডত আমাৰ থাকিব পেন নাইবা পেন্সিল। আৰু ৰাইট হেণ্ডত আমি কেনেকৈ হোল্ড কৰিম? ৰাইট হেণ্ডৰ আমাৰ যি শেষৰ তিনিটা আঙুলি আছে অৰ্থাৎ লিটল ফিংগাৰ, তাৰ পিছত ৰিং ফিংগাৰ আৰু মিডল ফিংগাৰ এই তিনিটা আঙুলিৰে আমি পেন নাইবা পেন্সিল এনেকৈ such that tip of the pen or pencil should face downward. Okay, এইটো মনত ৰাখিবা, পেন্সিলৰ টিপটো যাতে তলৰ ফালে ফেস কৰি থাকে। আৰু আমাৰ এই দুয়োটা ফিংগাৰ thumb finger and index finger এই দুয়োটা thumb and index এই দুয়োটা ওপেন থাকিব লাগিব ইন কেস অফ ৰাইট হেণ্ড। আৰু লেফট হেণ্ডত যেতিয়া abacus টো এনেকৈ হোল্ড কৰি থাকিবা তেতিয়া ইনডেক্স আৰু মিডল ফিংগাৰ এই দুয়োটা সদায় ওপেন থাকিব লাগিব। দিস ইজ দা হোল্ডিং অফ abacus, ঠিক আছে? তো মই কেনেকৈ হোল্ডিং কৰে তাৰ এটা ভিডিও অলৰেডি পঠাই দিছো গ্ৰুপত, মই আৰু এবাৰ পঠাই দিম, তোমালোকে এবাৰ চাই লবা। মই কনসেপ্টখিনি বুজাই দিলো। এতিয়া ফিংগাৰ এক্সাৰসাইজ একেবাৰে সহজ। তোমালোকে এনেকৈ ভাবি লোৱা ইয়াত চোৱা, ইয়াত লেফট সাইড কোনটো? দিস ইজ your left side, this is your right side. That means left hand খন যে মই এনেকৈ abacus হোল্ড কৰোতে তোমালোকক ওপেন কৰি ৰাখিব দিছিলো দিস টু ফিংগাৰ, এই দুটা ফিংগাৰ তাৰ মানে লেফট যিডাল ৰড হ'ব abacusত এনেকৈ ৰড বিলাক থাকে ন, এইটো হৈছে 1's প্লেস, এইটো হৈছে 10's প্লেস। সো আমি যেতিয়া 10's প্লেসৰ নাম্বাৰ এটা ডাবল ডিজিট নাম্বাৰ এটা আমি যেতিয়া abacusত দিম, সাপোজ 32, তেতিয়া হলে আমি 32 ইয়াত তোমালোকে চাই লোৱা দিস ইজ 3 and 2 32। এটা 32 তোমালোকৰ লেফট সাইডে কোনটো নাম্বাৰ আছে? 3 আছে। দ্যাট মিন্স লেফট হেণ্ডৰ দ্বাৰা আমি 3 টো এড বা লেস কৰিব লাগিব। আৰু ৰাইট হেণ্ড কোনটো সাইডে আছে? ৰাইট হেণ্ডৰ ফালে কি আছে? নাম্বাৰ 2। দ্যাট মিন্স এই 2 টো আমি এড বা লেস কৰিলে সদায় ৰাইট হেণ্ডখন ব্যৱহাৰ কৰিব লাগিব, ঠিক আছে? সো আমি এনেকৈ ফিংগাৰ এক্সাৰসাইজ বিলাক ফলো কৰিব লাগিব। আৰু কেতিয়া ফিংগাৰ এক্সাৰসাইজ কেনেকৈ এড লেস কৰে সেইবিলাক ক্লাছত তোমালোকক অলৰেডি শিকাইছে নাইবা যিসকল নতুন আছে তোমালোকক শিকাই আছে মেম বা তোমাৰ ছাৰে, ঠিক আছে? তো এতিয়া আমি ফিংগাৰ এক্সাৰসাইজ আৰু হোল্ডিং অফ abacusৰ কনসেপ্টখিনি বুজি ললো, ঠিক আছে? এতিয়া আমি ফাউন্ডেশন লেভেলৰ এটা সাম এটা প্ৰেক্টিস কৰিম। ওকে, so our first sum from the foundation level is, এটা ফাউন্ডেশন লেভেল একেবাৰে স্টার্টিংৰ পৰা নকৰো, মই জাস্ট ফাউন্ডেশন লেভেলৰ ডাউট এটা আহি আছিল বহু কেইজন ষ্টুডেন্টৰ পৰা ফাউন্ডেশন লেভেলৰ ডাবল ডিজিট সাম প্ৰেক্টিস কৰোতে অলপ ভুল হৈ আছিল তেখেতসকলে কনসেপ্টত অলপ ক্লিয়াৰিটি অহা নাই, তাৰ কাৰণে
2d 3 रो সাম এটা মই প্র্যাকটিস কৰিম কি কৰিম আমি 2d 3 रो এটা 2d 3 r means what double digit d means digit এটো মনত ৰাখিবা and r means row so double digit for example 35 add 29 add 17 okay so double digit eta ro duta ro tinita ro keita ro hol eta duta tinita ei tinita ro mane double digit 3 ro mane total kiman ta double digit or number ami add ba less korim tak koa hoy number of rows thik ase aru kene koa type or numbers this is double digit number so yak ami ki boli ko double digit number boli ko okay etia ei sum to ami keneke add ba less korim so yar amar prothomote ki ase thik ase moi ঠিক কৰি দিছো অলপ 35 29 7 so ইয়াৰ আমাৰ ফাৰ্স্ট সামটোত নাম্বাৰটো আছে 35 so আমি ইয়াত এবাকাছত কৰিম this is 3 and 5 this is 35 okay 35 done directly হৈছে যেটো আমি ফাৰ্স্ট নাম্বাৰ হয় এটো তাৰ পিছত আহিব 29 এতিয়া ইয়াত চোৱা আমি 29 ত ইয়াত 20 এড কৰিব পাৰিম নে নোৱাৰো সো ইয়াক সদায় যেতিয়া প্ৰ্যাকটিস কৰিবা প্ৰ্যাকটিস কৰাৰ সময়ত দৌৰা দৌৰি কৰি সামটো সোনকালে কৰিব লাগে এইটো নকৰিবা ফাৰ্স্ট 100 to 200 সাম এখৰ পৰা দুখটা প্ৰথম সাম যিকোনো এটা নতুন কনসেপ্টৰ কাৰণে সদায় কনসেপচুৱেল আন্ডাৰষ্টেণ্ডিং লৈ তোমালোকে প্ৰ্যাকটিস কৰিবা নাইবা মই এইখিনি পেৰেন্টস সকলকো অনুৰোধ জনাইছো আপোনালোকে দৌৰা দৌৰি কৰি স্পিড লাগে নাইবা স্পিডত কৰিব লাগে মেন্টাল মেথছ লাগে এনেকুৱা প্ৰেছাৰাইজ নকৰিব প্ৰথমতে কনসেপ্টখিনি বুজি ল'ব দিয়ক এটা সাম কনসেপ্ট বুজিলে নহব 100 বা 200টা সাম প্ৰথম যিকোনো এটা কনসেপ্টৰ কনসেপ্ট বুজি প্ৰত্যেকটো সামতে কনসেপ্ট বুজিব কৰিব কনসেপ্ট বুজিব কৰিব সো তেনেকৈ হে একিউৰেসি ডেভেলপ হ'ব আৰু একিউৰেসি এবাৰ ডেভেলপ হোৱাৰ পিছত স্পিড অটোমেটিক আপোনাৰ সন্তানৰ ডেভেলপ হ'বই দ্যাট ইজ 100% সিওর ওকে গতিকে স্পিডৰ কাৰণে দৌৰা দৌৰি নকৰিব এটা এটা স্টেপ ভালকে একেবাৰে নিখুঁত ভাবে প্ৰ্যাকটিস কৰক তো মই সামটোলৈ ঘূৰি আহিছো this is 35 তাৰছত 29 এতিয়া ইয়াত আমি যেটো 20 এড কৰিব নোৱাৰো সো 29 ত দুটা পাৰ্ট আছে এটা 20 আৰু এটা 9 আমি ইয়াক ভাগ ভাগ কৰি এড কৰিম সো ইয়াত আমি 20 টো এড কৰিব নোৱাৰো কিহৰ কাৰণে নোৱাৰো কাৰণ আমাৰ তাত अवेलेबल বিট নাই 30 এড হৈ আছে দ্যাটস ওয়াই আমি 20 ৰ এটা ফৰ্মুলা ইউজ কৰিম যাক আমি কও স্মল ফ্ৰেঞ্চ ফৰ্মুলা ওকে সো 20 ৰ কাৰণে আমি কি কৰিম এড 50 লেস 30 okay so add 50 less 30 মানে 20 টকা দিব লাগে কিন্তু মই 50 টকা দিছো আৰু 30 টকা ঘুৰাই লৈ আইছো কাৰণ 50 টকা দিওতে মই 30 টকা বেছি দিছিলো গতে কি 30 টকা মই ঘুৰাই লৈ আইছো একদম ইজি কনসেপ্ট so 29 ৰ আমি 22 এড কৰিলো উইথ দা হেল্প অফ স্মল ফ্ৰেঞ্চ ফৰ্মুলা তাৰ পিছত আমি 9 কৰিব লাগে 9 টো ইয়াত ডাইৰেক্টলি হ'ব নে ইয়াত ডাইৰেক্টলি নহয় দ্যাটস ওয়াই আমি 9 ৰ কাৰণে अगेन ফৰ্মুলা আহিব কি হ'ব বিগ ফ্ৰেঞ্চ ফৰ্মুলা এট 10 less 1 ফর্মুলা কি হবে add 10 এটা less 1 ইয়াত আমি less 1 কৰিব পাৰিম নেকি যেহেতু আমাৰ less 1 কৰাৰ কাৰণে 1 টো अवेलेबल থাকিব লাগিব 1 টো মাইনাস কৰাৰ কাৰণে আমাৰ ইয়াত 1 अवेलेबल নাই that is why 1 টোৰ কাৰণে again এটা ফৰ্মুলা ইউজ হ'ব ওকে সো 1 টোৰ কাৰণে ফৰ্মুলা কি ইউজ হ'ব less 1 means less 5 add 4 সো ইয়াত আমি কৰিম less 5 add 4 এইটো আমি কৰিলো স্মল ফ্ৰেঞ্চ formula while subtracting 1 ঠিক আছে সো আমি 22 এড কৰিলো add 50 less 30 ঠিক আছে এইটো পার্ট গল যেতিয়া আমি 9 টো এড কৰিলো ভালদৰে শুনি লবা তোমালোকে যেতিয়া আমি 9 টো এড কৰিলো 9 টো এড কৰাৰ কাৰণে ডাইৰেক্টলি কৰিব নোৱাৰো তাৰ কাৰণে আমি ট্রাই কৰিলো কি যে আমি add 10 less 1 কৰিম দ্যাট ইজ দা ফর্মুলা অফ বিগ ফ্ৰেঞ্চ এই যে add 10 less 1 কৰিলো এইটো আমাৰ কি ফর্মুলা বিগ ফ্ৰেঞ্চৰ ফর্মুলা ওকে ইয়াৰ পিছত add 10 less 1 কৰিলো add 10 টো হল কিন্তু less 1 টো अगेन নহল তাৰ মানে বিগ ফ্ৰেঞ্চৰ ফৰ্মুলাটো তো আমি এঠাইত ৰৈ যাব লগা হল সো এই যে less 1 টো ৰৈ যাব লগা হল less 1 টো আৰু अगेन কি কৰিলো কেনেকৈ কমপ্লিট কৰিলো less 1 ৰ স্মল ফ্ৰেঞ্চ ফৰ্মুলা দ্যাট ইজ less 5 add 4 okay so less 5 add 4 এটো কি স্মল ফ্ৰেঞ্চ ফৰ্মুলা কাৰ কাৰণে less 1 ৰ কাৰণে okay আৰু আমি less 1 কিয় কৰিলো add 10 less 1 কৰাৰ কাৰণে আৰু add 10 less 1 কিয় কৰিছিলো তাৰ মানে আলটিমেটলি 9 টো কৰাৰ কাৰণে সো এনেকৈ গোটেই সাম বিলাক তোমালোকে ব্ৰেকডাউন কৰি কৰি এটা এটা স্টেপ উলিয়াই উলিয়াই বুজি বুজি কৰিবা
পিছত অটোমেটিক তোমালোকৰ স্পীড ডেভেলপ হ'ব ঠিক আছে তো আমি আলটিমেটলি বিগ ফ্ৰেণ্ড এণ্ড স্মল ফ্ৰেণ্ড দুয়োটা লগ কৰিলো মিন্স দুয়োটা কম্বাইন কৰিলো ইয়াক সেইকাৰণে কোৱা হয় মিক্স সাম বুলি কোৱা হয় ঠিক আছে তো 29 ৰ স্টেপটো কমপ্লিট হ'ল তাৰ পিছত কৰিব লাগিব এড 17 17 ৰ কাৰণে এইফালে 10 17 ত কি আছে 10 + 7 সো আমি ইয়াত 10 এড কৰিলো আৰু 7 এড কৰিব লাগে ইয়াত এতিয়া 7 টো अवेलेबल নাই I mean 7 ইয়াত এড কৰিব নোৱাৰো কাৰণ ওপৰত only 5 अवेलेबल আছে ইয়াত ওৱান্স প্লেছত আৰু বিট নাই তাৰ কাৰণে 7 ৰ কাৰণে এগেইন আমি ফৰ্মুলা ইউজ কৰিম 7 ৰ ফৰ্মুলা কি হ'ব add 10 less 3 ইটো হ'ব বিগ ফ্ৰেণ্ড ফৰ্মুলা সো 7 ৰ কাৰণে আমি কি কৰিম add 10 less 3 ওকে প্ৰথমতে যেটো 10 কৰিছিলো এই ওপৰৰ 10 টো এইটো আছিল অলৰেডি আমাৰ 17 ৰ 10 টো এতিয়া 7 ক আমি ফৰ্মুলাৰ দ্বাৰা যেতিয়া কৰিব যাও তেতিয়া আৰু কৰিব লাগিব add 10 less 3 এইবাৰ কৰিলো add 10 less 3 সো আমি ফাইনাল আনসাৰটো পালো 5 6 7 8 and 1 the final answer is 81 ঠিক আছে সো এনেদৰে ছাত্ৰ ছাত্ৰীসকলে ঘৰত প্ৰেক্টিস কৰিবা অভিভাৱকসকলেও অলপ তেওঁলোকৰ লগত আপোনাৰ সন্তানৰ লগত ট্ৰাই কৰিব যাতে তেওঁলোককো বুজাই দিব পাৰে actually abacus to বহুত ইন্টারেস্টিং বস্তু হয় যদি আপোনালোকে জাস্ট এটা বা দুটা সাম তেওঁলোকৰ লগত ট্ৰাই কৰে হিয়তক পঢ়াত হেল্পও কৰিব পাৰিব আৰু লগতে তেওঁলোকেও ভাল পাব আপোনাৰ সন্তানেও ভাল পাব গতিখিনি প্ৰেক্টিস কৰি সো এনেকুৱা ধৰণৰ সাম ঘৰত 4 বা 5টা প্ৰেক্টিস কৰি যিসকলে বুজি পোৱা নাই নাইবা নতুন কনসেপ্ট যিসকলৰ কাৰণে তোমালোকে ঘৰত প্ৰেক্টিস কৰি লৈ আহিবা মোক দেখুৱালে হ'ল মই চেক কৰিম ঠিক আছে Okay, so আমি ফাউন্ডেশন লেভেলৰ সাম প্ৰেক্টিস কৰিলো তাৰ পিছত মই কৈ আছিলো কি এডভান্স লেভেলৰ এটা সাম প্ৰেক্টিস কৰিম সো এডভান্স লেভেলৰ সাম এটা প্ৰেক্টিস কৰোতে মই বহুত বেছি মানে ইমান ইন ডেপথ বুজাই নিদিও জাস্ট কেনেদৰে কৰিছো সেই স্টেপ কেইটা তোমালোকে চাই যাবা সো এডভান্স লেভেলৰ কাৰণে আমি কি কৰিম 3D 3R ট্ৰিপল ডিজিট 3 ৰ সাম এটা প্ৰেক্টিস কৰিম বাট ইয়াত এটা কন্ডিশন থাকিব কন্ডিশনটো হৈছে কি borrow and returning condition eta thakbe for example amar hatot ase 245 yar pora jodi ami 382 minus koribo lage tar pisot jodi add koribo lage 456 ঠিক আছে এইটো আমি কেনে কই কৰিম এতিয়া তোমালোকে ভাবিব পাৰা যে আমি এনেকুৱা সামৰ ক্ষেত্ৰত প্ৰথমতে 245 আৰু 456 এই দুটা এড কৰি লম যেহেতু ইটোৰ পৰা ইটো আমি মাইনাস কৰিব নোৱাৰো ঠিক আছে এইটো কৰিব পাৰা বাট তোমালোকক যেতিয়া ডিক্টেশন দি থকা হ'ব সাপোজ 245 কোৱা হল তাৰ পিছত তোমাক -382 কৰিব দিলে তাৰে পিছত কি নম্বৰ দে তুমি তো গম নোপোৱা that means তুমি এইটোৰ পিছত এইটো স্টেপে কৰিব লাগিব So, এইটো কেনেকৈ কৰিব লাগিব মই সেইখিনি বুজাই দি আছো ওকে সো ইয়াত 245 আমি লিখি লম এইটো আমি 0 কৰি লৈছো 245 এইটো হল ডাইৰেক্টলি তাৰ পিছত 382 লেস কৰিব নোৱাৰো কাৰণ 245 is smaller than 382 সো তাৰ কাৰণে আমি 382 লেস কৰাৰ কাৰণে এটা আমি স্টেপ কৰিব লাগিব that is we have to borrow something কি borrow কৰিব লাগিব এই যেটো নাম্বাৰ এই নাম্বাৰটোৰ লেফট মোস্ট একেবাৰে লেফট সাইডে ওচৰত থকা ৰডডালত এটা 1 borrow কৰি লব লাগিব ঠিক আছে সো এই 1 টো borrow কৰাৰ লগে লগে এটা নাম্বাৰ ফৰ্ম হ'ব এই নাম্বাৰটোৰ পৰা আমি তাৰ তলৰ যেটো নেক্সট স্টেপটো হেতু that is -382 আমি start কৰিম okay so ইয়াক আমি এটা নাম্বাৰ ফৰ্ম কৰি ললো 245 ইয়াৰ আগত এটা আমি কি কৰি ললো 1 এটা borrow কৰি ললো এবেকাছত okay now ইয়াৰ পৰা এই যেটো নাম্বাৰ ফৰ্ম হল ইয়াৰ পৰা 382 মাইনাস কৰিম কেনেকৈ কৰিম simply 382 কি আছে -300 কৰিব লাগিব -80 কৰিব লাগিব -2 কৰিব লাগিব ঠিক আছে সো 382 প্ৰথমতে -300 আমি কৰিম -300 ইয়াত ডাইৰেক্টলি হ'ব নে নহয় কাৰণ ইয়াত 200 আছে তাৰ কাৰণে ফৰ্মুলা হ'ব less 1000 এটো thousands place ones tens 100000 ওকে সো less 1000 কি ফৰ্মুলা ইউজ কৰিম less 1000 add 700 less 1000 add 700 that means -300 কৰিলো next step to কৰিব লাগিব less 80 কেনে কৰিম ইয়াত ডাইৰেক্টলি হ'ব নে ইয়াত less 80 নহয় কাৰণ tens প্লেছত আমাৰ আছে 40 তাৰ কাৰণে আমি কি কৰিম less 80 ৰ কাৰণে ফৰ্মুলা হ'ব less 100 add 20 so this is less 100
add 20 এটা add 20 টো ইয়াত কৰিব নোৱাৰো এতিয়া এই add 20 এর কাৰণে again ফৰ্মুলা হ'ব add 50 less 30 কি কৰিম add 50 less 30 okay so that means less 80 টো আমি কমপ্লিট কৰিলো তাৰ পিছত less 2 কৰিব লাগিব less 2 ডাইৰেক্টলি হ'ব নে নহয় less 2 ৰ কাৰণে ফৰ্মুলা কি হ'ব less 5 add 3 this is less 5 add 3 so আমি এইটো স্টেপ কমপ্লিট হল 3 less 382 কৰিলো তাৰ পিছত আহিছে add 456 এতিয়া ইয়াত add 400 কৰিব পাৰিম নেকি ইয়াত নাই 400 अवेलेबल নাই so ইয়াৰ কাৰণে আমি কি কৰিম add 1000 এই 456 টো আছে যে ইয়াকো আৰু আমি add 400 add 50 add 6 কৰিম so add 400 ৰ কাৰণে আমি কি কৰিম add 1000 less 600 add 50 ৰ কাৰণে আমি ডাইৰেক্টলি add 100 less 50 আৰু add 6 ৰ কাৰণে আমি ডাইৰেক্টলি কৰিম add 6 এতিয়া আমি এইবাৰ যেটো ফাইনাল আনসাৰ পাইছো 1319 এই আনসাৰটোৰ পৰা আমি যেটো এটা 1 এটা বড় কৰিছিলো ইয়াত আমি এই 1 টো মাইনাস কৰিব লাগিব ঠিক আছে এই 1 এটা লেফট মোস্ট ৰডত যে বড় কৰিছিলো এই 1 টো আমি এবাৰ কি কৰিব লাগিব মাইনাস কৰিব লাগিব মানে ৰিটাৰ্ন কৰিব লাগিব সো 1 টো আমি ৰিটাৰ্ন কৰি দিলো দি আমি যেটো আনসাৰ পাম that will be our final answer so আমি আনসাৰ পাইছো কি 3 1 and 9 আনসাৰ পালো কিমান 3 1 and 9 okay 319 is our answer 319 okay so এনেকৈ আমি কি প্ৰ্যাকটিছ কৰিব পাৰো borrow and return sum এটা borrow and return sum আমি ট্ৰিপল ডিজিট নহয় 4 ডিজিট 5 ডিজিট 6 ডিজিট ডাবল ডিজিটৰ কাৰণেও আমি ইয়াত প্ৰ্যাকটিছ কৰিব পাৰো সিঙ্গল ডিজিটৰ কাৰণেও borrow return sum সেম মেথড এপ্লিকেবল হয় তো আজি আমি প্ৰথম ফিংগাৰ এক্সাৰসাইজ হোল্ডিং শিকিলো ডাবল ডিজিট কম্বিনেশন সাম কেনেকৈ প্ৰ্যাকটিছ কৰে হেতু শিকিলো আৰু ট্ৰিপল ডিজিট কম্বিনেশনৰ borrow and return sum কেনেকৈ কৰে আমি হেখিনি শিকিলো তো ছাত্ৰ ছাত্ৰীসকলক এটাই অনুৰোধ তোমালোকে এই ডাউটস বিলাক যিখিনি দি তোমালোক ক্লিয়াৰ কৰি আছো এখিনি ঘৰত ৰেগুলাৰ প্ৰ্যাকটিছ কৰিবা আৰু কিবা নতুন ডাউট থাকিলে মেম স্যাৰ নাইবা মোৰ হৈতে আলোচনা কৰিবা আমি নেক্সট ক্লাছত আৰু বেলেগ ধৰণৰ কিছুমান ডাউট লৈ ক্লাছটো চলাই লৈ যাম থ্যাংক ইউ